নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ গোট 4 নিৰ্বাচিত পাঠ 1 কাঠফুলা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতিসমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাসখন কি? উত্তৰ, অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাসখন হ'ল সৈয়দ আব্দুল মালিকৰ ৰূপতীৰ্থৰ যাত্ৰী। 2 নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ ৰচিত উপন্যাস কেইখনমানৰ নাম উল্লেখ কৰা। উত্তৰ, সৈয়দ আব্দুল মালিকৰ ৰচিত উপন্যাস কেইখনমানৰ নাম হ'ল ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰ তনু ভাল, অঘৰী আত্মাৰ কাহিনী, ৰূপাবৰীৰ পলস, ৰথৰ চকৰি ঘূৰে, সূৰুযমুখীৰ স্বপ্ন, পশুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে আদি। 4 নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ কাঠফুলা গল্পটোৰ মূল চৰিত্ৰ কি কি? উত্তৰ, সৈয়দ আব্দুল মালিকৰ কাঠফুলা গল্পটোৰ মূল চৰিত্ৰ হ'ল মমতাজ আৰু বেদনা। 5 নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ কাঠফুলা গল্পটোৰ নায়িকা বেদনা কাৰ সৈতে পলাই যায়? উত্তৰ, বেদনাই মমতাজক এৰি তাইক চাবলৈ অহা ডাক্তৰজনৰ লগত পলাই যায়। 6 নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? উত্তৰ, সৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ'ল মোৰ জীৱনৰ নহ'লবোৰ। 7 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ, অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাসখন সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল। উপন্যাসখনৰ নাম আছিল ৰূপতীৰ্থৰ যাত্ৰী। 8 নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলনখনিৰ নাম কি? উত্তৰ, সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম পৰশমণি। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।